নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। আজি আমি ADRE 3.0 আৰু বিভিন্ন বিভাগৰ যিবিলাক এডভাৰটাইজ ওলোৱা কথা মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিন মিটিঙত কৈ আছে তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিকেইটা এডভাৰটাইজ ওলোৱাৰ কথা কৈছে ADRE 3.0, ইয়াতে ভেৰিয়াছ ডিপাৰ্টমেণ্ট মানে আসাম পুলিচো থাকিব, DMEৰো থাকিব, কাৰণ DMEৰ 4th গ্ৰেডৰ এক্সামকেইটা কেঞ্চেল হৈছিল আৰু একাউণ্টেণ্ট কেচিয়াৰৰো কেঞ্চেল হৈছিল গ্ৰেড 3 নন টেকনিকেলৰ। গতিকে সেইবিলাক এক্সামো আছে। নেক্সট এডভাৰটাইজত এইবিলাক এক্সাম মানে ADRE 3.0ৰ লগতে এনেকৈ মিলাই দিব। গতিকে পঞ্চায়তৰো আছে, PNRDৰ বিভিন্ন বিভাগৰ এডভাৰটাইজ ওলাব ADREৰ লগতে। কেতিয়ানো ওলাব পাৰে? এক্সপেক্টেড টু ৰিলিজ লাষ্ট উইক অফ নৱেম্বৰ অৰ ইন দ্য মান্থ অফ ডিচেম্বৰ, মানে নৱেম্বৰৰ লাষ্টৰ ফালে বা ডিচেম্বৰ মাহত ওলাব পাৰে। প্ৰথমতে নতুন বছৰত আমি ইয়াৰে এডভাৰটাইজ পাই যাম, কিন্তু এক্সামটো এইকেইদিনত নহ'ব। জানুৱাৰীৰ পৰা মোটামুটি ইলেকশ্যনৰে বঁটা চলিব। গতিকে এপ্ৰিলত যিহেতু ইলেকশ্যন হ'ব, মে' মাহত চৰকাৰ গঠন হ'ব, গতিকে তাৰে পিছতহে ইয়াৰ পৰীক্ষাবিলাক হ'ব। সেই একেদৰে ছেপ্টেম্বৰ আগষ্ট মাহত ইয়াৰ পৰীক্ষাবিলাক আমি অনুমান কৰিব পাৰি হ'ব বুলি। গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেলটোত এক্সামৰ কাৰণে যিবিলাক ইম্পৰ্টেণ্ট টপিক আছে সেইবোৰৰ ওপৰত চিৰিজ আৰম্ভ হৈ গৈছে। আমি আসাম হিষ্ট্ৰীৰ পাৰ্ট 1, পাৰ্ট 2 আপলোড কৰিছোঁ। গতিকে আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকক। আসাম হিষ্ট্ৰীৰ পাৰ্ট 1, পাৰ্ট 2 আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে যাই চেনেলটোৰ প্লে'লিষ্টত চাব পাৰে। প্লে'লিষ্ট বনাই থোৱা আছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি ভাল পালে লাইক শ্বেয়াৰ কৰিব। এতিয়া আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি মিটিঙত বক্তৃতা দিছিল তাৰে এটা ক্লিপ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ধন্যবাদ। চৰকাৰী চাকৰি 10 অক্টোবৰত আমি প্ৰায় 40-50,000 ল'ৰাক আৰু চাকৰি দিম। 1,70,000-80,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। লগে লগে আমি পুলিচ বা আন যিমানবিলাক পোষ্ট আছে তাৰ আকৌ নতুন এডভাৰটাইজ হ'ব। তাৰমানে প্ৰত্যেক বছৰে যাতে এপইণ্টমেণ্ট হৈ থাকিব পাৰে। যি ল'ৰা ছোৱালীয়ে দিছপুৰত যিমান চৰকাৰী চাকৰি ওলায়, আমাৰ কোনেও 1 টকাও ঘোষ খাব নোৱাৰে। সকলো চাকৰি দুখীয়া ল'ৰা ছোৱালীয়ে পাব পাৰে। কোন হিন্দু, কোন মুছলমান, কোন বড়ো, কোন অসমীয়া, কোন আমাৰ বঙালী, কোনো হিচাপ নাই। অকল মোৰ ল'ৰাই দৌৰিব, দৌৰি পাছ কৰিব, পুলিচত চাকৰি পাব। কোন কি জাতি আমি নুখুজো। তাৰমানে দাদা, পুলিচৰ চাকৰি কেতিয়া ওলাব? পুলিচৰ চাকৰি ৰিজাল্ট কেতিয়া দিব? কোনেও নকয় যে দাদা আপোনাক 2 লাখ টকা দি মোক চাকৰি দিয়ে। কাৰণ চবেই জানে যে ইয়াতে চাকৰি টকা পইচাৰ একো নচলে। দুখীয়া মানুহে